মৰমৰ বন্ধুসকললৈ শুভেচ্ছা জনাই মই মোৰ আনটো ভিডিঅ' আৰম্ভ কৰিব ওলাইছোঁ। আজি ভিডিঅ'টোত মিচিং ডিজাইনৰ কাপোৰ এযোৰ নেটৰ লেচ দি পেলাই বনাইছিলোঁ। কাপোৰযোৰ বৰ ধুনীয়া লাগিছিল, চাওকচোন আপোনালোকে। এই যে বগা, কমলা ৰঙৰ, হালধীয়া, নীলা আৰু এই ৰঙা লেচখিনি মই অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ। লগতে এই ফেব্ৰিকৰ আঠাটো দি পেলাই মই এই লেচখিনিত আঠা দিছিলোঁ। প্ৰথমতে মই কি কৰিছিলোঁ, সেই বগা লেচখিনি মানে নেটৰ ফুলৰ লেচখিনি ধুনীয়াকৈ জোখ কৰি কাটি লৈছিলোঁ। কোনফালে কিমানটা বহিব হিচাপ কৰি কাটি লৈছিলোঁ। কাটি লোৱাৰ পিছত কি কৰিছিলোঁ, মই সেই লেচখিনিত আঠা দি লগাই গৈছিলোঁ। প্ৰথমতে চিলোৱা নাছিলোঁ, প্ৰথমতে মই আঠা দিছিলোঁ, পিছতহে চিলাম গোটেইখিনি লগাই হোৱাৰ পিছত। মই এতিয়া কি কৰিলোঁ, একদম হিচাপ কৰি এটা এটাকৈ ফুলৰ পাহখিনি জুখি মই এই নেটৰ লেচখিনি ধুনীয়াকৈ প্ৰথমতে বহাই গ'লোঁ। প্ৰথমতে বহাওঁতে কিন্তু আঠা দিয়া নাছিলোঁ, এনেইহে বহাই গৈছিলোঁ। তেতিয়া মানে কি হ'ব, হিচাপটো ধুনীয়াকৈ হৈ যাব, ক'ত কিমানটা ফুল বহিব আৰু সমান হিচাপত বহিব। সেইকাৰণে সমান হিচাপত প্ৰথমে সেই নেটৰ ফুলখিনি মানে লেচখিনি ধুনীয়াকৈ পাতি ল'লোঁ। পাতি ল'লে মানে কি হ'ব, তেতিয়া আঠা দিওঁতেও ধুনীয়াকৈ সুবিধা হ'ব। পাতি ধুনীয়াকৈ কাটি ল'লোঁ, ক'ত কিমানটা দিব লাগে। ক'ৰবাত যদি এটা কম থাকে তেতিয়াহ'লে আকৌ এটা কাটি পেলাই মই বহুৱাই দিছিলোঁ। এইদৰে যেন খুব ধুনীয়াকৈ মই ফুলখিনি বহুৱাব পাৰোঁ এটা হিচাপত, আৰু দেখি খুব ভাল লাগে। এতিয়া এইটো আঠা দি পেলাই মই এই লেচখিনি মই ধুনীয়াকৈ আঠা লগাম। চাওকচোন, মই আঠা লগাবলৈ আৰম্ভ কৰি দিছোঁ। কাৰণ প্ৰথমে আঠা লগাই ল'ব লাগিব, তেতিয়াহে নেটৰ ফুলখিনি ধুনীয়াকৈ বহি যাব। এয়া মই ধুনীয়াকৈ গোটেই ফুলখিনিতে মই আঠাটো বুলাই লগাই যাম। তাৰপিছত মই এই চাদৰখনত হেঁচা মাৰি বহুৱাই দিম। হেঁচা মাৰি বহুৱাই দিলে তেতিয়া ধুনীয়াকৈ ফুলখিনি আঠা খাই লাগি ধৰিব, আৰু শুকালেতো একেবাৰে এৰাই নাযায়। এই আঠাটো কিন্তু কেতিয়াও এৰাই নাযায়, ধুলেও আঠাটো এৰাই নাযায়। কিন্তু তথাপিতো কিছুমানৰ সন্দেহ মাৰিবলৈ মই আকৌ চিলাইও দিওঁ এই নেটখিনিৰ ওপৰত। চিলাই দিলে মানে তেতিয়া আৰু নিকপকপীয়াকৈ লাগি থাকে, সেইকাৰণে চিলাই দিওঁ। আপোনালোকে চিলাই দিবও পাৰে বা আঠা লগাইও থ'ব পাৰে, আপোনালোকৰ নিজৰ লগত কথা। এয়া চাওকচোন, মই ধুনীয়াকৈ নি পেলাই একদম ধুনীয়া জোখত আঠাখিনি হেঁচা মাৰি একদম ফুলখিনি হেঁচা মাৰি দিলোঁ। আঠাখিনি লগোৱাৰ পিছত এয়া চাওক কি ধুনীয়াকৈ বৰফিটোৰ নিচিনাকৈ হ'ব ধৰিছে। এয়া মই ধুনীয়াকৈ ইটোৰ পিছত সিটো ইফালৰ বৰফিটোত কেইটা ফুল পৰিব, সিফালৰ বৰফিটোত কেইটা ফুল পৰিব, মাজত কি থাকিব, কেইটা ফুল থাকিব, সেইখিনি মই ধুনীয়াকৈ এটা এটাকৈ হিচাপ কৰি লৈছোঁ। এই নেটখিনি আঠা লগোৱাৰ পিছতো মই আকৌ হিচাপ কৰিছোঁ। যদি ভুল হয়, এটা ভুল হ'লেও দেখাত যে বহুত বেয়া লাগিব, সেইকাৰণে মই কি কৰিলোঁ, আকৌ হিচাপ কৰি ল'লোঁ। এতিয়া আকৌ আনডাল নেটতো মই এনেদৰে আঠা লগাই আনডাল নেটো মই ধুনীয়াকৈ আঠা লগাই দিম। আৰু এইডাল নেটো মই জোখ মাৰিয়ে কাটি থৈছিলোঁ। এয়া চাওকচোন, মই ধুনীয়াকৈ আকৌ বহুৱাই পেলাই হিচাপ কৰিলোঁ। আকৌ বহুকেইজনী এটা দুটা ফুল কম বেছি থাকিবও পাৰে, সেইকাৰণে মানে আকৌ মই বহুৱাই পেলাই হিচাপ কৰি ধুনীয়াকৈ আঠা লগাই দিলোঁ। এতিয়া বগা নেটখিনি আঠা লগাই হৈ গ'ল। তাৰপিছত এতিয়া কি কৰিম, মই ৰঙা নেটখিনি আঠা লগাম। সেই ৰঙা নেটখিনিও প্ৰথমতে জোখ মাৰি মই কাটি ল'ম, তাৰপিছতহে আঠা লগাম। এডালকৈ মই নেট ধুনীয়াকৈ কাটি ল'লোঁ। সেই ফুলখিনিও কাটি লৈছোঁ। লোৱাৰ পিছতে মই এতিয়া কি কৰিম, আঠাখিনি ধুনীয়াকৈ লগাই যাম। লগাই পেলাই সেই ৰঙা নেটখিনিও ধুনীয়াকৈ বহুৱাই যাম। তেতিয়া মানে কি হ'ব, ধুনীয়া লাগিব দেখিবলৈ। এটাৰ পিছত এডালৰ পিছত এডাল নেটে লগালে বহুত ধুনীয়া হয়। কিন্তু একেলগে গোটেইকেইডাল লগালে খেলিমেলি হৈ যায়। ফুলখিনি ক'ত কিমান লাগিছে সেইটোও এটা হিচাপ নাথাকে। সেইকাৰণে মই কি কৰিছোঁ, এডালৰ পিছত এডাল নেট লগাইছোঁ, আৰু সেই ৰঙা ফুলখিনি মই ধুনীয়াকৈ চাৰিকাষে চাৰিটা ফুল প্ৰথমতে আঠা দি লগাই ল'লোঁ। তাৰপিছত দীঘল নেটখিনি ধুনীয়াকৈ লগাই দিম। আৰু সেইদৰে মই হালধীয়া, নীলা, কমলা ৰঙৰ এই নেটখিনি লগোৱাৰ দৰেই মই লগাম। তেতিয়া মানে কি হ'ব, দেখাত বহুত ভাল লাগি যাব। বন্ধুসকল, আপোনালোকে বাৰু মিচিং ডিজাইনত এনেকৈ নেট দি পেলাই কাপোৰ কৰিছেনে? মই কৰা নিচিনাকৈ আপোনালোকে কৰি চাবচোন, হয়তো বহুত ভাল লাগিব। আৰু কাপোৰযোৰ বহুত হেভি হৈ যায়গৈ, গধুৰো হৈ যায়গৈ, কিন্তু বহুত ভাল লাগে। বোৱা কাপোৰৰ নিচিনা লাগে আঁতৰৰ পৰা, কেতিয়াও যেন নেট লগোৱা কাপোৰৰ নিচিনা নালাগে, আঁতৰৰ পৰা বোৱা কাপোৰৰ নিচিনাই লাগে।
মই ইয়াৰ ৰঙা নেটখিনিত দীঘল নেটখিনি ধুনীয়াকৈ আঠা দি পেলাই সেই নেটখিনি ধুনীয়াকৈ লগাই আছোঁ চাওক এতিয়া মই ইয়াত ধুনীয়াকৈ লগাই দিম তাৰপিছত এটাৰ পিছত এটা ফুল ধুনীয়াকৈ হেঁচা মাৰি মাৰি বহুৱাই যাম তেতিয়া মানে কাপোৰখনত ধুনীয়াকৈ আঠাখিনি লাগি ধৰে আৰু শুকোৱাৰ পিছত ক'ৰবাত আঠা নলগা যেন গম পালে আকৌ আঠাটো লগাই লগাই দিলেই হ'ল আৰু তেনেকৈ আঠা নলগোৱা হৈ নাথাকে কেতিয়াবা কাটছিটহে তেনেকৈ লগোৱা নিচিনা নালাগে অলপ এৰাই যোৱা নিচিনা লাগে মানে আঠা কমকৈ দিলে তেতিয়া আকৌ আঠা এখন লগাই দিলেই হ'ল এতিয়া মই কি কৰিছোঁ মোৰ আকৌ এই আঠাখিনি খুব ধুনীয়াকৈ বেছিকৈ দিছিলোঁ সেইকাৰণে আঠাখিনি একদম এৰুৱা নাছিলে ধুনীয়াকৈ লাগি ধৰিছিল মই এই টেপ দি পেলাই ধুনীয়াকৈ হেঁচা মাৰি মাৰি একদম সৰহকৈ আঠা উলিয়াই দিছিলোঁ আৰু আঠা লগাওঁতে সেইকাৰণে সৰহকৈ লগাব লাগে কমকৈ লগালে কি হয় আঠাখিনি দাং খাই এৰাই যাবও পাৰে কাৰণ নেটখিনিতো সূতাৰে হয় সূতাত আঠাখিনি ধুনীয়াকৈ লাগি নাখাবও পাৰে কমকৈ দিলে সেইকাৰণে অকণমান সৰহকৈ আঠাখিনি দি দিব লাগে তেতিয়া কি হয় ধুনীয়াকৈ নেটখিনিত আঠাখিনি একদম লাগি ধৰে এয়া চাওকচোন মই এইডাল ৰঙা লেচু মই ধুনীয়াকৈ এনেদৰে হেঁচা মাৰি পেলাই আঠাখিনি লগোৱাৰ পিছত হেঁচা মাৰি মাৰি দিছোঁ তেতিয়া কি হ'ব ধুনীয়াকৈ বহি যাব এয়া চাওক মই ধুনীয়াকৈ হেঁচা মাৰি মাৰি বহুৱাই দিছোঁ মই কেতিয়াবাৰ পৰা ভাবি আছিলোঁ এনেকুৱা কাপোৰ এযোৰ বনাম বুলি তাৰপিছত বনাই পেলালোঁ সেইকাৰণে মানে মনটো বহুত ভাল লাগিছে কাপোৰযোৰ বনোৱাৰ পিছত মোৰ কাপোৰযোৰ হৈ গ'লে চাওকচোন কি ধুনীয়া লাগিছে আঁতৰৰ পৰা কি ধুনীয়াকৈ মিচিং ডিজাইনৰ কাপোৰৰ নিচিনা লাগিছে কাপোৰযোৰ মানে 3 দিনমান লাগিলে মোৰ বনাওঁতে মই অলপ সময় কম পাইছিলোঁ সেইকাৰণে মাজত আকৌ গেৰু ডিজাইনৰ নিচিনা এনেকুৱা ফুলো দিছিলোঁ আৰু কাষৰ পাইটোতো মই এনেদৰে পটি নিচিনাকৈ ফুল দিছিলোঁ ইয়াত দুটা আচলত দুটা বৰফি নিচিনাকৈ দিছিলোঁ মাজত গেৰু ডিজাইন লগতে আকৌ ইয়াত চাওকচোন এয়া আচলত এয়া আচল দুটা ধুনীয়াকৈ একেবাৰে মিচিং ডিজাইনৰ কাপোৰৰ নিচিনা হৈ গৈছিলে কাপোৰযোৰ কেমেৰাত দেখাতকৈ এনেই আৰু বহুত ধুনীয়া লাগিছিলে এইখন মেখেলা হয় মেখেলাখনৰ তলত এনেদৰে দিছিলোঁ মই এইটো চাইডে এয়া আৰু আনটো চাইডতো সেয়া এনেদৰে দি দিছোঁ দেখাত মানে ইমান ভাল লাগিছে নহয় আনটো চাইডো দেখিবলৈ বহুত ধুনীয়া লাগিছে এয়া চাওক মই চাদৰখন ধুনীয়াকৈ লৈ পেলাই আপোনালোকক দেখুৱাইছোঁ চাদৰখন চাওকচোন কি ধুনীয়াকৈ এয়া ধুনীয়া হৈছে দীঘল বহল আৰু বহুত ধুনীয়া হয় চাদৰখন এয়া যিটো গেৰু ডিজাইন দিছোঁ সেইটো বুকুত ধুনীয়াকৈ বহি গৈছে এয়া আৰু এয়া আচল দুটাও চাওক একদম ধুনীয়া এযোৰ মিচিং ডিজাইনৰ কাপোৰৰ নিচিনাকৈ কাপোৰযোৰ হৈ গৈছে দেখাত ইমান ধুনীয়া লাগিছিল নহয় মই মানে দহিটো বটা নাছিলোঁ দহিটো বটিম আৰু কিন্তু কাপোৰযোৰ হওঁতে আপোনালোকক মানে ভিডিঅ'টো আগবঢ়াবলৈ মোৰ ইমান বন গ'ল নহয় দহি বটিবলৈ থৈ দিলোঁ প্ৰথমতে ভাবিলোঁ নহয় মই ভিডিঅ'টো দি লওঁ কেনেদৰে কাপোৰযোৰ বনাইছিলোঁ ভিডিঅ'টো দি লওঁ দহি বটাটো পিছত হ'ব বাৰু দহিটো মই লাহে লাহে বটিম দহি বটি কাপোৰযোৰ পিন্ধি আপোনালোকক আকৌ দেখুৱাম বাৰু বন্ধুসকল আপোনালোকৰ যদি মোৰ এই কাপোৰযোৰ লগতে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবচোন দেই বন্ধুসকল